তাৰমানে ল'ৰাটো বুধবাৰৰ ৰাতিৰ পৰা নাই, আমি পোৱা নাই, ৰাতিৰ পৰা পোৱা নাই। গুচি গৈছিল, সি ভাং চাং খাই সেইকাৰণে ক'ৰবাত গুচি গৈছিল পিছত আমি বিচাৰি আছোঁ, বিচাৰি পোৱা নাই গ'লো ক'ৰবাত আছে যায় কেনে সি পগলাৰ নিচিনা ঘূৰি থাকে ক'ৰবাত আছে। তেতিয়া এইটো মৰাটো আকৌ ক'ৰবাৰ পৰা লৈছে আমি নাজানো পিছত বেলেগে কয় কি কয় তোমালোকৰ মূৰক যে নাপাৱা থানাত এটা মৰা লৈ গৈছে পুলিচে। তেতিয়া আমাৰ মানুহ মোৰ দেৱৰটো আৰু মোৰ নননটো গৈছে যাই কেনে চাই কেনে কয় এইটোৱে আমাৰ এইটোৱে মোৰ ভাই হয়, এনেকৈ কৈছে এইটোৱে মোৰ ভাই। মই আকৌ কৈছোঁ ক'লো উমৰটো লংপেণ্ট নিপিন্ধে, কয় কোনোবা মাৰি কেনে যদি লংপেণ্টটো পিন্ধাই দিয়ে এনেকৈ কৈছে। মই ক'লো নহয় এনেকৈ কোনোবা কৰিব নেকি, কয় নাই কৰিবওতো পাৰে, সি ভাং চাং খাই কোনোবা মাৰিছে কিজানি কৈ সিহঁতে কান্দা কাটি একদম লগাওঁতে পিছত চবে গৈছে, মোৰ দেৱৰটো গৈছে আৰু কোনোবা দেনে চেনে গৈছে যাই কেনে চাই কেনে মুখটো একদম পূৰা কয়লাৰ নিচিনা, কয়লাৰটো পিচটো যেনেকৈ মাৰি কেনে এনেকৈ ডলা বনাই থৈ দিয়ে গোটালটো এনেকুৱা হৈ আছে একদম, মুখটো চিনা নাযায়, ইয়াৰ পৰা এইখিনি জেগা চিনা নাযায়, ই চিট না কিবা দিছিল, মুখটো পুৰি একদম পূৰা কয়লাৰ নিচিনা, চালে ভয় লাগে এনেকৈ। চিনাটো নাযায়, পিছত কৈছে চিনা নাযায় কেনেকৈ লওঁ আমি এইটো মৰাটো। পিছত কোনোবাই আকৌ কৈছে কি আধাৰ কাৰ্ডটো লৈ আহা, ফিংগাৰটো যদি মিলে তেনেহ'লে আমি দি দিম। তাৰপিছত আমি কালাই গৈ গুচি গ'লোঁ, আমাৰ নহয় আমাৰতো ক'ৰবাত আছে এনেকৈ কৈ কিনে আমি কালাই গৈ গ'লোঁ ধান কাটিব যাওঁতে এহঁতে ফোন মাৰি কেনে কয় কি কয় লাষ্টটো সেইটো আমাৰে, তোমালোকে আহি যোৱা, আমি খেতত মিচিং লগাইছোঁ ধান কাটিম। তেতিয়া মোৰ হাজবেণ্ড যোনটো সেইটো কৈ আছে, কয় এইটো আমাৰ মৰা নহয়, মোৰ মনটো নকয়, মোৰ মনটো নচলে যে সেইটো আমাৰ সৰু ভাই, তহঁতে সেনেকৈ মাথা নামাৰিবি, সেইটো নহয় মোক চিনি নাযায় তেনেহ'লে বাদ দে। কয় নাই এইটো আমাৰে মৰা, আমাৰে সৰু ভাইটি হ'ব মৰিছে এইটো কিজানি। পিছত আনি কেনে ঘৰত লৈ আহিলে, তাতে পইচা চইচা দি কেনে পুলিচ মাতি আনি লৈ আহিলে, লাষ্টটো লৈ আহিল। বহুত মানুহ গৈছিল যাই কেনে লৈ আহিছে, 10-12জনে গৈছিল যাই কেনে মৰা লাষ্টটো লৈ আহি কেনে জানাজা চানাজাৰ কৰি একদম বঢ়িয়াকৈ ধুৱাই চুৱাই একদম ফুলি এনেকুৱা হৈ গৈছিল, পোক দিছিল, পোকা ওলাইছে, গোন্ধ মুখত এনেকৈ মাছ মাৰি কেনে পিছত ধুৱাই চুৱাই বঢ়িয়াকৈ আমি দাফন কৰিলোঁ এই গাঁওধোৱা কবৰস্থানত দাফন কৰিলোঁ। কৰাৰ পিছত এতিয়া থানাততো একটা ৰিপৰ্ট জানাবই লাগিব যে আমাৰ মানুহটো যে এনেকৈ কোনে মাৰিলে। থানাত ৰিপৰ্ট কৰিব গৈছে, যাওঁতে ৰাতি 7টা বজাত দাফন চাফন কৰি 7টা বজাত গৈছে থানাত জনাব, পুলিচে কৈ দিছে আমাক জনাবা আকৌ। পিছত গৈছে থানাত জনাবৰ কাৰণে, জনাব যাই কেনে এতিয়া আমি সেই চাপৰিৰ পৰা একজনে ফোন কৰিছে, কয় কি তোমালোকে বোলে এনেকৈ বোলে উমৰক বোলে মাটি দিলে আনি কেনে মৰিছে বোলে। কৈছে অঁ মৰিছে, উমৰ যে এনেকৈ কোনোবাই মাৰিছে নাজানো, কোনে যে মাৰিছে ল'ৰাটোক সি চিনা নাযায়, তেনেহ'লে কিয় এনেকৈ মাৰিছে কৈছোঁ। কওঁতে কয় কি মোৰ মৰা নাই, উমৰ আমাৰ ধান কাটিছে, আজি দিনটো ধান কাটিছে। বুধবাৰে ৰাতি 7টা বজাত গুচি গৈছে, আকৌ শনিবাৰে 7টা বজাত মানুহে কৈ আছে কয় আমাৰ ইয়াতে ধান কাটিছে আজি বগমাৰী চৰত হ'ল। শনিবাৰে আনিছোঁ লাষ্টটো, ডেড বডিটো আনিলে তাৰমানে 12টা বজাত আনিছে ডেড বডিটো, ৰাতিপুৱাৰ পৰা গৈছে যাই কেনে সেইগিলা চাই চিন্তি 12টাৰ পিছে ডেড বডিটো লৈ আহিল। সেইটো আমি চিনি নাপাওঁ কোন হয়, চিনি পালেতো কামেই আছিল যে চিনি পাইছোঁ মুৰ্দাটো কাৰ হয়, চিনিয়ে নাপাওঁ, মুখটো চিনাই নাযায় একদম কয়লাৰ নিচিনা। তাৰমানে এইজনে কোনো কোৱা নাই, তাৰমানে পুলিচেও কৈছে চাই লোৱা তোমালোকে ভালকৈ চাই লোৱা তোমালোকৰ মানুহ নেকি। নাম উমৰ আলি ঘৰ এতিয়া মিছামাৰী বুলি কয়, মিছামাৰীতে আছোঁ, এনে ঠিকেনা গাঁওধোৱা। আজি মৃত্যু বুলি জানাজাৰ কৰি দিলা, কোনোবাই মোক মাৰি পেলাইছে বুলি হেন পাওঁ এনেকুৱা বুলি খবৰ দিলা, খবৰ পালোঁ। মই ঘৰত নাছিলোঁ, কাম কৰিব গৈছিলোঁ বাহিৰত, নাই এইখিনি চাপৰি কাম কৰিব গৈছিলোঁ। আজি 4-5 দিনমান হ'লে, 4-5 কৈ নাযাওঁ চবে ৰাজবাচী বনালা মৃত্যু আকৌ দেখা পালা হেৰি জিন্দা। ভাইক চাক বজাৰ খোৱাৰ বাবে ডাইৰেক্ট লগত আনলা, লগৰীয়াকেইটা হেৰি বজাৰ কৰি আছে, কিবা কৰি আছে, দেখা পাই আছে মৰা মানুহ বজাৰ কৰি আছে। মানে দোকানত গৈছোঁ মই হেৰি ফল কিনবা, ফল দোকানীয়ে ক'লা তোমাক মাটি দি থৈ আহিলোঁ তুমি ফল কিনবা আহিছা।